আখুৰি বল দুই শক্তিক প্ৰয়োগ কৰিছে কিহৰ কাৰণে এই মন্দৰ পৰ্বত কঢ়িয়াবৰ কাৰণে হে ৰাম এ থিৰনুহে ভৰি ঘৰ্ম অবহি যায় গোটে এ ফুটি যায় কন্ধ যেন এই মহাভাৰততে ভৰিবিলাক দেৱতা আৰু অসুৰৰ কি হৈছে ছিগি ভাগি যাবলৈ লৈছে আৰু কান্ধত তুলি যে মন্দৰ ললে এটা কাণখন ভাগি যাবলৈ লৈছে এই দেৱদান বৰ ভাঙি গৈল আতিমুটি হাত ভৰি বহুত দেৱতা দানৱ ভাগিলেই এই পাৰে গেৰি মাৰো মৰো মৰো এই প্ৰাণ যায় ফুটি এই চাপৰন্তে যাই কেহু এ কেহু হুৱে কুজা এ কটু চন্দ্ৰী সুমৰন্ত এ কটু দশ ভুজা কি কৰিছে কেহুৱে চন্দী মাতাক মাতিছে কেহুৱে দশ ভুজাক মাতিছে ঐ দেৱীক মাতিছে কেলে ঐ বিষ্ণুৰ বলৰ কাৰণে তেওঁলোকে যত্ন কৰা নাই মায়াৰ বলটোৰ কথা ভাবিছে হয়নে বাৰু ঐ মায়াৰ শক্তিয়ে মন্দৰ ভাঙিব নোৱাৰে এই পৰ্বতৰ গুৰু ভাৰে প্ৰাণ যাই চাৰি এ বলি ইন্দ্ৰ প্ৰথমে পে লাইলা সাংগী বাৰী প্ৰথমতে সাংগী মাৰিডাল এমূৰত ধৰিছিলে বলিয়ে এমূৰত ধৰিছিলে ইন্দ্ৰই এই দেৱতাৰ ৰজাজন ইন্দ্ৰ আৰু দৈত্যৰ ৰজাজন বলি ৰজা দুজনে কান্ধপা নমাই দিলে সাঙি মাৰিডাল এতিয়া বাকীসকল প্ৰজাৰ কি অৱস্থা হ'ব হয়নে বাৰু বাকীসকল প্ৰজাৰ কি অৱস্থা হ'ব হে আনু আনু সাংগ সাঙি আৰু যত দেৱাসুৰ এ পৰ্বতক পেলাই পলাই জান্ত কত দূৰ এ পৰিল মন্দৰ গিৰি গোটা গিৰি খাই এ সসাগৰা ভূমি কম্পি লৈলা ঠাই এ অনেক পৰ্বত বন ভৈলা মখি মূৰ এ চূৰ্ণাকিত ভৈলা সাথী লক্ষ্য দেৱাসুৰ ও 60 লাখ দেৱতা আৰু অসুৰ কি হ'ল ও চিন নাইকিয়া হৈ গ'ল ভগৱন্ত প্ৰভু লীলা বোলে কি এই সমুদ্ৰ মন্থন কৰোৱাৰ চলেৰে এই 60 লাখ আৰু দেৱতা অসুৰক মই মুতে লিনিয়া মৃত্যুটো কি মৃত্যুটো ঈশ্বৰ প্ৰাপ্তিৰ এটা উপায় এই 60 লাখ যে দেৱতা আৰু অসুৰ তাত যে বিনাশ হ'ল সেইসকল ক'ত লীন গ'ল ঈশ্বৰ কৃষ্ণক লীন গৈছে কিয় লীন গৈছে এই মন্দৰ পৰ্বতটো ভগৱান কৃষ্ণ নিজেই আছিলে বোলে মন্দৰ পৰ্বতটো কোন আছিলে মন্দৰ পৰ্বতটো ভগৱান কৃষ্ণ নিজেই আছিলে এই মন্দৰ ৰূপী কৃষ্ণক দাঙিবলৈকে দিছে দেৱতা আৰু অসুৰক পাৰিব জানো দাঙিব নোৱাৰে তেওঁৰ বল হ'ল পৰম বল তেওঁৰ তত্ত্ব হ'ল পৰম তত্ত্ব তেওঁৰ তত্ত্ব হ'ল আত্মতত্ত্ব এইটো কাৰণে বলিৰ লগতো আছে অকণমান বিকাৰ ইন্দ্ৰৰ লগতো আছে অকণমান বিকাৰ ও যেতিয়ালৈকে বিকাৰ থাকিব তেতিয়ালৈকে বিষ্ণু কান্ধত লৈ থাকিব নোৱাৰিব এইটো কাৰণে বলিৰ লগত থকা বিকাৰটো কি আছিলে বলিৰ লগত থকা বিকাৰটো কি বোলে মই যেতিয়া অমৃত পান কৰিবলৈ পাম তেতিয়া অমৰ হৈ যাম এই স্বৰ্গখন মই লৈ লম হয়নে ইন্দ্ৰৰ লগতো সেইটোৱে আছে বোলে কি অমৃত পান কৰাৰ লগে লগে মোৰ শক্তি বাঢ়ি যাব এই দেৱতাক একাষৰীয়া দৈত্যক একাষৰীয়া কৰি এইখন স্বৰ্গ ৰাজ্যৰ মই মালিক হৈ লম মোক লাগে স্বভাৱটো ভগৱান বিষ্ণুৱে এই স্বভাৱটো আচৰণটো বৰ বেয়া পায় আমাক শিকাইছে এয়া
বোলে কি ভগৱানৰ ভাগৱত গীতা অমৃতময় কথা যদি তুমি শ্ৰৱণ কীৰ্তন কৰিছা এই কথা তুমি হৃদয়ঙ্গম কৰা বোলে কি এই জগতখনৰ পৰা তোমাক লাগে লাগে কৰিবলৈ ঈশ্বৰে তোমাক জগতলৈ অনা নাই এই জগত সভালে জগতৰ হৰিয়ে জীৱৰূপে তোমাক কিয় আনিছিলে ও যিমান পাৰা দি যোৱা আনিছিলে দিবলৈ হয়নে বাৰু আৰু আমি কিহত লাগি আছো প্ৰত্যেকে টানি আছো লোৱাত লাগি আছো কাজিয়া কৰি হলেও ভাগৱত শাস্ত্ৰই আমাক শিকাব বিচাৰিছে ভাগৱত শাস্ত্ৰই আমাক বুজাব বিচাৰিছে আমাৰ দৰে শ্ৰেষ্ঠ নৰ জীৱন লাভ কৰা এই মানৱ সমাজক সম্বোধন কৰি এই ভাগৱত ৰূপী ভগৱন্তই আমাক ক'ব বিচাৰিছে তোমাকে জগত সভালে অনা হৈছিলে কিহৰ কাৰণে অমৃত মন্থন কৰিবৰ কাৰণে তোমাৰ লগতে আছে আত্মাৰূপী অমৃত ঈশ্বৰে তোমাক ধাৰণ কৰি আছে এই ঈশ্বৰ তত্ত্বৰ লগত তোমাৰ কায় বাক্য আৰু মন তত্ত্ব এক কৰি তুমি ভগৱন্ত হৰিৰ চৰণ সৰ্বদা চিন্তা কৰি এই জগতৰ সদায় হিত কুশল আৰু তুমি মংগল সাধনৰ কাৰণে আগবাঢ়া গতিকে আমাৰ আকৌ বিকাৰটো চক ধনীজন দেখিলে ইখাতে চকু দুটা পুৰে হয়নে বাৰু গুণীজন দেখিলে মানিজন দেখিলে আমি প্ৰণাম কৰিবলৈ বেয়া পাওঁ হয়নে নহয় এইবিলাক আমাৰ ভিতৰত থকা বিকাৰ হয়নে নহয় হা আমাৰ ভিতৰত থকা বিকাৰবিলাক আমি আঁতৰ কৰিব লাগিব ভগতক দেখিলে আনন্দ প্ৰকাশ কৰিব লাগিব হৃদয়ৰ পৰা বোলে কি বোলে মোৰ ভগৱানজনটো নিৰ্গুণ গতিকে এইজন নিৰ্গুণ ভগৱন্তৰ সেৱক গতিকে এইজনক দেখা পোৱাৰ পাছত আৰু মই ভগৱন্ত প্ৰভুক দেখা পাব নেলাগে ভকত দৰ্শন ঈশ্বৰ দৰ্শনতকৈ বেছি পুণ্যৱান বুলি আমি যেতিয়ালৈকে ভাবিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ভজন ৰক্ষা হ'ব জানো হা নহ'ব কৃষ্ণইতো ভকতৰ বাহিৰে অন্য কাকো নকৰোঁ বুলি কৈছে হয়নে বাৰু গতিকে আমি নিজে ভকত হ'ব পাৰিছো নে নোৱাৰো সেইটো আমি নিজে নাজানো নহয়নে বাৰু কিন্তু আমি ভকতৰ সংগ লৈ আমি ভাল পোৱা ভগৱান কৃষ্ণৰ আমি যাতে যশ গুণ লীলা আৰু তেওঁৰ উপাসনা আমি যাতে কৰিবলৈ যত্ন কৰোঁ এইটো কাৰণে সমুদ্ৰ মন্থনৰ দ্বাৰা আমাক ঈশ্বৰ চিন্তনৰ এটা সুযোগ দিছে হে ৰাম এ দেৱদানৱৰ ভাঙি গৈল মাতি মুতি হে পাৰে গেৰি মৰো মৰো হে প্ৰাণ যায় ফুটি এ চাপৰন্তে যাই কেহু কেহু হুৱে কুজা এ কটু চণ্ডী সুমৰন্ত এ কটু দশ ভুজা এ পৰ্বতৰ গুৰু ভাৰে অপান যায় চাৰি এ বলি ইন্দ্ৰে প্ৰথমে পে লাইলা সাংগী বাৰী বলি ঐ আমাৰ দেহৰ বল বীৰ্যটো হ'ল বলিৰাই হয়নে ইন্দ্ৰ আমাৰ মন দেহাই যেতিয়া সহিব নোৱাৰা হ'ল মনে এৰি দিলে হয়নে নহয় সেইটো কাৰণে বলি আৰু ইন্দ্ৰ দুইজনে কি কৰিলে নমাই দিলে বুলি কৈছে হে আনো আনো সাংগী আৰু যত দেৱাসুৰ পৰ্বতক পেলাই পেলাই জান্ত কত দূৰ এ পৰিল মন্দৰ গিৰি গোটা গিৰি খাই এ সসাগৰা ভূমি কম্পি কম্পি লৈলা ঠাই হে অনেক পৰ্বত বন ভৈলা মখি মূৰ এ চূৰ্ণাকৃত ভৈলা ষাঠি লক্ষ দেৱাসুৰ এ কাহাৰো ভাঙিল ভৰি উৰু কৰকতি এ কাৰু শিৰ কৰ্ণ চক্ষু এ ফুটিল নাকতি একাদশ ৰুদ্ৰৰ লগত কোনে ধৰিছে ত্ৰিপুৰাৰীয়ে ধৰিছে একাদশ ৰুদ্ৰ আৰু ত্ৰিপুৰাৰীৰ একো নহ'ল কিন্তু
এই দেৱতা আৰু অসুৰৰহে অলপ কষ্ট হ'ল ত্ৰিপুৰাৰী কোন মহাবৈষ্ণৱ শিৱয়ো মন্দিৰ ধৰিছে কিয় ধৰিছে শিৱই জানে এই মন্দিৰ যে ভগৱান বিষ্ণু বেলেগে নাজানে হয়নে এই শিৱই যেতিয়া বিষ্ণুক স্পৰ্শ কৰিবৰ কাৰণে যে তুমি এই মন্দিৰ এই জগতত যিমান বস্তু আছে সকলো তুমিয়েই তোমাৰ তত্ত্ব মন্থন কৰিবৰ কাৰণে তুমিয়ে যেতিয়া আজ্ঞা কৰিছা এই মন্দিৰ আনিব লাগে বুলি গতিকে ময়ো বৈষ্ণৱ ৰূপত এতিয়া বহি থাকিলে নহ'ব মোৰ যোগময় সাধনা তপস্যা ধ্যান আৰু উপাসনা সেই জগতৰ হৰি কেৱল তুমি সেইটো কাৰণে ৰুদ্ৰই কান্দিছিলে কিহৰ কাৰণে নাম নাই কাৰণে এতিয়া ব্ৰহ্মাদেৱে কি কৰিলে তোমাক 11টা নাম দিলো 11টা নাম হ'ল একাদশ ৰুদ্ৰ 11খন স্থান দিলো 11 গৰাকী ভাৰ্যা দিলো মোৰ তত্ত্ব কেইটা হ'ল 33টা দেৱতা 33 কোটি হয়নে নহয় হয়নে বাৰু এই দৈবিক তত্ত্ববিলাকৰ বিষয়ে আমি কি কৰিব লাগিব জানিব লাগিব ভাগৱত শাস্ত্ৰই কোনো দেৱতাৰ পূজা কথা কোৱা নাই ভাগৱত শাস্ত্ৰই কৈছে কেৱল ভগৱান কৃষ্ণৰ উপাসনা কৃষ্ণ কি কৃষ্ণ হ'ল সূৰ্য বাকী দেৱতাবিলাক কি সূৰ্যৰ ৰশ্মি আমি সূৰ্যৰ ৰশ্মিক উপাসনা কৰিব নালাগে কাক উপাসনা কৰিব লাগে সূৰ্যটোক উপাসনা কৰিব লাগে সূৰ্য কি সূৰ্য হ'ল আত্মা পৰমাত্মা কৃষ্ণ সূৰ্য এই কৃষ্ণ সূৰ্য যদি কেনেবাকৈ সন্তুষ্ট হয় তেতিয়াহ'লে আৰু বাকী দেৱতাবিলাকে তেওঁকহে উপাসনা কৰে হে ৰাম হে আঁঠু ঠেঙ ভাঙি কাৰো বাজ ভৈ লাগিলা এ কাৰো হাড় ঘাড় বিহ ৰিলা পৰিখিলা এ কাৰো এক ভৰি ভৈল পৰ্বতৰ হেত এ ডুংগা ডুংগি পৰমা তিত ঘষাই পেট এ কাৰ 2 হাত কপৰ বত আছে জান্তি ও এৰাই বাক লাগি কৰে অনেক আক্ৰান্তি হাত ভৰি ভাঙ্গা দেবে করে আর্তনাদ ও হরি হরি কৃষ্ণ কিনো হে মিলি লয় আপদ এ তোমার একে বুদ্ধি আনো পর্বত উভারি ও রঙ্গ ছায়া আসা প্রভু হে আমা হাক মারি সকলোৰে চেতনা ঘূৰি আহিলে কি বুলি চেতনা ঘূৰি আহিলে ও যেতিয়া পৰ্বতটোৱে তেওঁলোকক হেঁচা মাৰি ধৰিলে হাত ভৰি যেতিয়া উলিয়াব নোৱাৰা হ'ল তেতিয়া কালে মনত পৰিলে ভগৱন্ত বিষ্ণুলে মনত পৰিলে ও বিষ্ণুলে যেতিয়া মনত পৰিল তেতিয়া কি হ'ল ও সোমাই থকা হাত ভৰিবিলাক লাহে লাহে ঢিলা হ'বলৈ ল'লে এই ভাগি যাবলৈ যিবিলাক হাত ভৰি তেওঁলোকৰ ভাগি অকমান দুখ পাইছিলে ও সেইবিলাক নিজে নিজে সব ঠিক ঠাক হ'বলৈ ল'লে ভগৱন্ত প্ৰভুক যদি আমাৰ স্মৰণ নহয় প্ৰথম অসুখ হ'ব মনত মনৰ পৰা হ'ব দেহত দেহৰ পৰা হ'ব ভাৱত হয়নে এইটো কাৰণে ভাৱটোক শুদ্ধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ভগৱন্ত কৃষ্ণৰ চৰণক আমি উপাসনা কৰিব লাগিব এই ভাগৱত শাস্ত্ৰৰ অমৃতময় কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব হে রাম তোমার একে বুদ্ধি আনো পর্বত উভারি হে রঙ্গ ছাই আসা প্রভু আমা হাক মারি দেৱতা অসুৰ সকলে ভগৱান বিষ্ণুক ক'লে যে হে প্ৰভু আমিতো নিজে পৰ্বতটো আনো বুলি অনা নাই তুমি আমাক আজ্ঞা কৰিছিলা তোমাৰ আজ্ঞা পালন কৰি আমি মন্দ পৰ্বতটো আনিছিলোঁ আৰু তোমাৰ সেৱা কৰোঁতেও যদি তুমি আমাক এনেদৰে দুখ কষ্ট দিয়া হয়নে তেতিয়াহ'লে আমাৰ দুখ কষ্ট ক'ত দূৰ হ'ব কোনে কৈছে
কোনে কৈছে এই কথা কৈছে দেৱতা আৰু অসুৰ একাক ভগৱন্ত বিষ্ণু। এই দুৰ্গতিয়ে নামে লাগি গৈলো তজোপা, এ তোমাৰ উপায়ে আমি ভৈলো সৰ্বনাশ। আমাৰ দুখ দূৰ কৰিবলৈহে তোমাৰ কাষলৈ গৈছিলো, কিন্তু তোমাৰ কাষলৈ গৈ তোমাৰ উপদেশ পালন কৰি এতিয়া আমি দেখোন সৰ্বনাশে হলো। কোনে কৈছে? দেৱতা আৰু অসুৰে কৈছে। এইবাৰ দেৱতাই দুখ দিয়া নাই দৈত্যই দুখ দিয়া নাই দেৱতাক। এইবাৰ দুখটো কাক দিছে? এইবাৰ দুখটো দিছে যিজন মালিক, পৰম পিতা পৰমেশ্বৰক দুখটো দিছে। হয়নে বাৰু? ভগৱানক যদি আমি দুখ দিওঁ তেওঁ ভাল পায়, ভকতক দুখ দিলে তেওঁ কষ্ট পায়। শিশুপালে 101টা গালি পৰা নাছিলে জানো? পাৰিছিলে নে নাই? হয়নে? কিয় চক্ৰে শিৰচ্ছেদ কৰিছিলে? তেতিয়াহে ভগৱন্ত বিষ্ণুৱে দশম স্কন্ধত আমাক ইয়াত দেখাব। তেতিয়াহে ভগৱন্ত বিষ্ণুৱে শিশুপালক শিৰচ্ছেদ কৰিছে, যেতিয়া বৈষ্ণৱ পিতামহ ভীষ্মৰ কথা বেয়াকে কৈছিলে। কৃষ্ণক গালি পাৰি থকালৈকে শিশুপালক ভগৱন্ত কৃষ্ণ একো কৰা নাই। যেতিয়া তেওঁৰ পৰম বৈষ্ণৱ ভীষ্মৰ কথা যেতিয়া বেয়াকে ক'লে, তেতিয়া ভগৱন্ত কৃষ্ণই কি হৈ গ'ল? কাল ৰূপলৈ গুচি গ'ল, যে তোমাৰ মই সকলো দুখেই মৰিহন কৰি দিছিলো, এই এটা দুখ মই মৰিহন নকৰো। বোলে কি? তুমি মোৰ ভকতক দুখ লগালা। শিশুপালৰ 100টা দুখ কৃষ্ণত আছিলে, এটা দুখ ভকতত আছিলে, সেইটো কাৰণে 101টা। ভকতৰ দুখ ভগৱানে কি বোলে? মই এটাও ক্ষমা নকৰো। আমাক হিচাপটো দেখুৱাইছে। ভগৱন্তই ভগৱন্তৰ দুখ 100টা ক্ষমা কৰিব, ভগৱন্তই ভকতৰ দুখ এটাও ক্ষমা নকৰে। গতিকে আমি তেনে ভকতৰ যদি কেনেবাকৈ অপৰাধ লগাওঁ, হয়নে বাৰু? আমাৰ কল্যাণ হ'ব জানো? কেতিয়াও নহয়। গতিকে আমি বাক্য বচন ৰাখোঁতে আপোনালোকৰ যদি কিবা মনত অকণমান কষ্ট অনুভৱ হৈছে, আমাক ক্ষমা কৰিব। আমাৰ উদ্দেশ্যটো ভগৱন্তৰ চৰণ সেৱা আৰু উপাসনা, আপোনাসৱৰ চৰণ সেৱা আৰু উপাসনা। আমাৰ বেলেগ কোনো উদ্দেশ্য নাই। এই ৰাম কোন শত্ৰু আমি কিয় কৰিলা কপট, এ খুজিলুৰি খাইবা ভাং গিলা সবে পত। হেৰা প্ৰভু তুমি কি কৰিলা? বোলে কি? অমৃত পান কৰাটো দূৰৰে কথা, এতিয়া খুজি পাকি খাবলৈও হাত ভৰি নাই আমাৰ। কোনে কৈছে? দেৱতা আৰু অসুৰে কৈছে। ভগৱন্তই কোৱাইছে। কি বুলি কোৱাইছে? মোৰ যদি আশ্ৰয় ল'ব বিচাৰিছা, তোমাৰ লগত একো নাইকিয়া কৰি লোৱা। সমুদ্ৰ মন্থনৰ তত্ত্ব। তুমি যদি মোৰ অমৃত পান কৰিব বিচাৰিছা, মোৰ অমৃত তত্ত্ব পাব বিচাৰিছা, তুমি নিজৰ ক্ষেত্ৰত চাই লোৱা। বোলে কি? তোমাৰ লগত তোমাৰ একো নাই। এই অনুভৱটো কিন্তু আমি কি অনুভৱ কৰিব লাগিব? প্ৰাণপ্ৰভু পীতাম্বৰয়ে তুমি দূৰ কৰি আছা মায়া, তোমাৰ নিকটে নাহি মায়া। তুমিয়েই মোৰ প্ৰাণ, তুমিয়েই মোৰ প্ৰভু, তুমিয়েই মোৰ পালন কৰি থাকোতা। ইয়াত আৰু মোৰ বুলি একো থাকিব নোৱাৰে। তুমি সেয়া আমাৰ গতি মতি জীৱ প্ৰাণ, এই সংকটে বেলাত বাৰে বাৰে কৰা ত্ৰাণ। এহিমতে দেৱ গণে কৰে আৰ্তৰাব, নাহি শ্ৰুতি বুদ্ধি জ্ঞান বাতুল স্বভাৱ। দেৱতাসকল কি হৈ গৈছে? পাগলৰ নিচিনা হৈ গৈছে, উন্মাদ হৈ গৈছে। কিহত উন্মাদ হৈছে? ভগৱন্ত বিষ্ণুৰ ভক্তিত উন্মাদ হৈছে। এইবাৰ দেৱতাই সুখত উন্মাদ হোৱা নাই, দুখত উন্মাদ হৈছে। বোলে কি? হে জগতৰ হৰি, হে পৰম পিতা, তুমি তোমাৰ অমৃত দিম বুলি আমাক অমৃত মন্থন কৰাইছিলা, আমাৰ এতিয়া একোৱেই নাথাকিলে। গতিকে তুমি আমাৰ কি? তুমি আমাৰ প্ৰাণ, তুমি আমাৰ মন, তুমি আমাৰ বুদ্ধি।
তোমাৰ বুদ্ধিমতে আমি এইখিনি কৰিছিলোঁ, ইয়াত যদি আমাৰ কিবা অনিষ্ট হৈছে তেতিয়াহ'লে আমাৰ দুখ নহয়। ইয়াত কাৰ দুখ? তুমি কৰ্তা। যি হৈ আছে ইয়াত তোমাৰ ইচ্ছাত হৈ আছে। এই বুলি দেৱতাসকল কি হৈছে? বাতুল পাই হৈছে। বাতুল পাই মানে কি? পগলাৰ নিচিনা। কিয় পগলাৰ নিচিনা হৈছে? ভগৱন্ত বিষ্ণুৰ ভক্তিত তেনেকুৱা হৈছে। এ ভনিলা শংকৰে কৃষ্ণ পদশিৰে ধৰি, এ সমস্তে সমাজে ঢাকি, বোলা হৰি 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 ৰাম। ভগৱন্তক সন্তুষ্ট কৰিবলৈ ভাগৱত শাস্ত্ৰ দেখুৱাইছে। কি দেখুৱাইছে? মোৰ ধন আছে বুলি, মোৰ বল আছে বুলি, হয়নে? মোৰ সকলো আছে বুলি ভাবি ভগৱন্তক স্তুতি কৰিব নালাগিব। ভগৱন্তক স্তুতি কৰিবৰ সময়ত দেৱতাসকলে কৈছে কি বুলি? তুমি মোৰ প্ৰাণ, তুমি মোৰ বুদ্ধি, তুমি মোৰ কায়, সকলো। এই সকলোবিলাকৰ মালিক হৈ তুমি মোক প্ৰতিপালন কৰি আছা, কিন্তু মই নাজানিছিলোঁ। যদি মোৰ কিবা কষ্ট হৈছে, এয়া মোৰ কষ্ট নহয়, হে জগতৰ হৰি, এয়াতো তোমাৰেই কষ্ট। এতিয়া কি হৈ গ'ল? নিৰাকাৰ ঈশ্বৰজন আকৌ আকাৰলৈ আহি গ'ল। এবাৰ দেখা দিছিলে মন্দৰ পৰ্বত আনিবৰ কাৰণে, হয়নে? আকৌ এবাৰ ভগৱন্ত বিষ্ণুৱে তেওঁলোকক দৰ্শন নিদিলে। কেতিয়া? এই মন্দৰটো যেতিয়া তেওঁলোকক দাঙিব নোৱাৰা হৈ গ'ল। গতিকে বিষ্ণুক দৰ্শন পাবলৈ হ'লে কেনেকৈ দেখা পাব লাগিব? স্তুতি আৰু উপাসনাৰে দেখা পাব লাগিব। সন্মুখত আহি ঈশ্বৰ কেতিয়াও ৰৈ নিদিয়ে। এতিয়া দুলৰী চন্দত আমাক দিছে দেৱসৱৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্তৰ আবিৰ্ভাৱ। এ দেৱৰ দুৰ্গতি দেখি লক্ষ্মীপতি, আৰোহিলা গৰুৰত, নিজৰ ৰূপ ধৰি তৈতে শ্ৰীহৰি, তেখনে ভৈলা বেকত। দেৱতাসকলৰ দুখ দেখি লক্ষ্মীপতি ভগৱন্ত কি হ'ল? লক্ষ্মীপতি ভগৱন্তই গৰুৰ বাহনত আৰোহণ কৰিলে। নিজ ৰূপ ধৰি। হৰি কি? হৰি নিৰ্গুণ, হৰিৰ আকাৰ নাই, হৰিৰ প্ৰকাৰ নাই, হৰিৰ ভেদ নাই। হৰি কি? হৰি হ'ল সচ্চিদানন্দ আনন্দময়। হৰিক কোনো ৰূপত কোনো কেতিয়াও প্ৰত্যক্ষ কৰিব নোৱাৰে। এইটো কাৰণে ক'ত প্ৰত্যক্ষ কৰিব? আত্মাত প্ৰত্যক্ষ কৰিব। তেওঁ পৰমাত্মা। আত্মা কি? আত্মা হ'ল গৰুৰ। আত্মা কি? আত্মা আমাৰ প্ৰাণ। এই প্ৰাণৰ তত্ত্বত প্ৰতিষ্ঠা হৈ আছে পীতাম্বৰ। সেইটো কাৰণে গৰুৰ পক্ষীৰ স্কন্ধত ভগৱন্ত বিষ্ণু বহিলে। এই গৰুৰ পক্ষীটো কি? এই গৰুৰ পক্ষীটো হ'ল প্ৰাণ পক্ষী। প্ৰাণৰ তত্ত্বটোলৈ আমি যেতিয়ালৈকে প্ৰৱেশ হ'ব নোৱাৰিম, পীতাম্বৰক আমি কেতিয়াও দৰ্শন নেপাম। এই মৰকত শ্যাম তনু অনুপাম, দীৰ্ঘ চাৰি ভুজতুলি, ধৰি আছা কষ্ট, গাৱে পিত বস্ত্ৰ, মেঘত যেন বিজুলি। তত্ত্বৰ ৰূপতহে দেখা দিছে, দেৱতাইহে দেখিছে, দৈত্যই এতিয়ালৈকে দেখাই নাই। দেৱতা কি? দেৱতা আমাৰ মন।
এই মন ইন্দ্ৰিয়ত থকা যি আত্মদৃষ্টি, মন ইন্দ্ৰিয়ৰ লগত সংযুক্ত হৈ থকা যি ঈশ্বৰ দৃষ্টি, এই ঈশ্বৰ দৃষ্টিৰ যোগেদিহে ভগৱন্ত কৃষ্ণৰ চৰণ দৰ্শন হ'ব, ভগৱন্ত কৃষ্ণৰ ৰূপ দৰ্শন হ'ব, ভগৱন্ত কৃষ্ণৰ লীলা স্পৰ্শ হ'ব। সেইটো কাৰণে মৰকত শ্যাম, মানে এই ভূমিভাগত সেউজীয়া কি? এই সেউজীয়া প্ৰকৃতি, এই সেউজীয়া প্ৰকৃতিৰ সেউজীয়াখিনিয়ে ভগৱান কৃষ্ণ। কি ৰূপত দেখিলে? তোমাক এই জগত ৰূপত দেখা পাইছো। তনু অনুবাম, ঐ আমাৰ এটা কায় আছে, তোমাৰ কি? তোমাৰ অনন্ত কায়। যিমান তিন তৰু লতিকা জীৱ, এই সকলোবিলাক কেৱল তুমি। এই সকলোবিলাকৰ মাজত কি হৈ আছে? ধৰি আছা অস্ত। প্ৰত্যেকৰ লগতে তেওঁ দেৱদণ্ড হৈ এফালে জন্মৰে আৰম্ভ হৈছে, এফালে মৃত্যুদণ্ড ধাৰণ কৰি আছে তেওঁ জম হৈ। গাৱে পিত বস্ত্ৰ, জগতৰ হৰিয়ে বোলে বস্ত্ৰ এভাগ পিন্ধি আছে, চাবই নোৱাৰি, চকু চাট মাৰি ধৰে, হয়নে? এই পিত বস্ত্ৰ কি? আত্মা। আত্মাক কোৱা হয় পিত বস্ত্ৰ বুলি। আত্মা কি? খালী চকুৰে চাবলৈ হ'লে চকুৰ দৃষ্টিশক্তি নাইকিয়া হৈ যাব। সেইটো কাৰণে অৰ্জুনক বিশ্বৰূপ দৰ্শন দিবৰ সময়ত কি কৰিছিলে? দিব্য দৃষ্টি দি লৈছিলে। এই পীতাম্বৰৰ পৰম তত্ত্বৰ আমি দেখা পাবলৈ হ'লে এই দুটা পাথৰৰ দৃষ্টিৰে আমি কেতিয়াও দেখা নেপাওঁ, আত্মদৃষ্টিৰেহে দেখা পাম, ঈশ্বৰ দৃষ্টিৰেহে দেখা পাম। সেইটো কাৰণে জগতৰ হৰিয়ে কি কৰি আছে? এখন বস্ত্ৰ পিন্ধি আছে। কি কৰি? এই সমস্ত জীৱবিলাকৰ আত্মা কৰি। এই সমস্ত জীৱৰ আত্মাই তুমি। এই বস্ত্ৰখনৰ নামেই পীতাম্বৰ। বোলে কি? এইখন ত্যাগৰ বস্ত্ৰ। তুমি সকলোকে পালন কৰিছা, প্ৰতিজনত একো লোৱা নাই। সেইটো কাৰণে পীত বস্ত্ৰ মানে কি? ত্যাগৰ বস্ত্ৰ। এই জগত সভাক তেওঁ চলাই আছে কি ৰূপত? শ্যাম সেউজীয়া সুন্দৰ সনাতন ৰূপত। আগতেও তেওঁৱেই আছে, এতিয়াও তেওঁৱেই থাকিব, আৰু ভৱিষ্যতেও তেওঁৱেইহে থাকিব। এই জগতৰ প্ৰতিটো বস্তুৱেই আকাৰ লৈ যদি আহিছে, তেতিয়াহ'লে সি ইয়াতে এদিন এই আকাৰটো এৰি থৈ যাব লাগিব। ভগৱন্ত প্ৰভু আকাৰত নাই, ভগৱন্ত প্ৰভু গুণত নাই, ভগৱন্ত প্ৰভু নিৰ্গুণ, আৰু ভগৱন্ত প্ৰভু আকাৰ শূন্য। সেইটো কাৰণে তেওঁৰ কি নাই? তেওঁৰ জন্ম নাই, মৃত্যু নাই, তেওঁ সচ্চিদানন্দ, সদায় আনন্দ। আৰু কি বুলি কৈছে? গাৱে পিত বস্ত্ৰ, মেঘত যেন বিজুলী। তোমাক বিজুলীৰ ৰেখাৰ নিচিনা চিকমিককে কোনোবাই অকণমানহে দেখা পাব পাৰে। বোলে কি? প্ৰত্যেকৰ লগত তুমি হলা আত্মা। এই আত্মাৰ শক্তিয়ে যিদৰে বিজুলীৰ বজ্ৰসম শক্তিয়ে তৎক্ষণত কিবা এটা বস্তুত কি কৰিব পাৰে? জ্বলাই ভস্ম কৰি দিব পাৰে। তোমাৰ যদি ক্ৰোধ হয়, তুমি এই জগতক নিমিষতে সংহাৰ কৰি দিব পাৰা। এই কমল নয়ন, এই প্ৰসন্ন বদন, এই চন্দ্ৰটো কজলে, এই জগত দুৰ্লভ কণ্ঠত কৌস্তভ, এই নৱসূৰ্য মগলে, এই দিব্য অলংকাৰে দেহা দীপ্তি কৰে, এ গলে বনমালা শোভে, এ অনেক ভ্ৰমৰে তাতে ৰোল কৰে, এ দিব্য মধুগন্ধলোভে, হে ৰতনে খচিত নূপুৰে ৰঞ্জিত, পাদ পদ্ম দুইখানি, যাক যোগী গণে
চিন্তে সৰ্বক্ষণে এ জগততে সাৰজানি। দেৱতাসকলে ভগৱন্তক দেখা পালে। কি ৰূপত দেখা পাইছে? এই জগত ৰূপত, শ্যাম সুন্দৰ ৰূপত। কি দেখিছে? ঐ আমাৰ দৃষ্টিত কি থাকে? আমাৰ দৃষ্টিত লোভ আৰু কাম এই দুটা বস্তুও থাকে। আমাৰ দৃষ্টিত লোভ আৰু কাম এই দুটা বেয়া বস্তু থাকে। ভগৱন্তক যেতিয়াই দেখিলে, তেওঁৰ দৃষ্টি যেতিয়াই দেখা পালে, কি তেওঁৰ দৃষ্টি বোলে কমল নেত্ৰ। কি কমল নেত্ৰ? যাৰ দৃষ্টিত লোভ আৰু কাম নাই, কাম ভাৱ আৰু লোভ নাই। কাৰ? ভগৱন্তৰ দৃষ্টি। তুমি অমৃত আমাকহে দিব বিচাৰিছা, তুমি ল'বলৈ বিচৰা নাই। যত্নটো তুমি আমাৰ কাৰণেহে কৰাইছা, তোমাৰ কাৰণে কৰোৱা নাই। দেৱতাই বুজি পালে যে তোমাকতো একো নালাগে, তুমিতো সকলোৰে মালিক। লগাটোতো আমাক লাগে। আমাক কি লাগে? আমাক তোমাৰ চৰণ লাগে, তোমাৰ নাম গুণ লাগে, তোমাৰ যশ লাগে আৰু তোমাৰ উপাসনা লাগে। সেইটো কাৰণে প্ৰসন্ন বদন ভগৱন্ত ইষত ইষত হাঁহি থাকে। কিয়? তেওঁ সৰ্বদা সন্তুষ্ট, তেওঁ কোনোদিন অসন্তুষ্ট নহয়। তাৰ প্ৰমাণটো ক'ত দেখুৱাইছে? দশম স্কন্ধত দেখাইছে, একাদশ স্কন্ধত দেখাইছে। দশমত যেতিয়া অসুৰবিলাক বধ কৰিছে, হাঁহি হাঁহি বধ কৰিছে। কাকো বধ কৰোঁতে তেওঁ কণা নাই। কিয় তেওঁ বধ কৰোঁতে কণা নাই? আৰু অসুৰবিলাকো তেওঁ পাৰিষদেই। এই কাইৰূপী বন্ধনৰ পৰা মই তোমাক মুক্ত কৰি দিছো, যে তোমাৰ কাৰণে দুখৰ, মোৰ কাৰণে আনন্দৰ। সেইটো কাৰণে ভগৱন্ত প্ৰভুৰ শ্ৰীমুখ সদায় কি? আনন্দিত আৰু প্ৰসন্ন। চন্দ্ৰটো অধিক জ্বলে। তোমাৰ মুখৰ পৰা দিব্য জ্যোতি প্ৰকাশ পায়। এই জ্যোতিয়ে জগতক পবিত্ৰ কৰে। কোনে স্তুতি কৰিছে? দেৱতাসকলে স্তুতি কৰিছে। হে শৰীৰ দীপিতি এ দেখন্তে টিপিতি এ তলুক মোহ নবেশ হে কুটি কাম দেবে এ উচ্চৰ নপাৱে এ প্ৰকাশন্ত বোলে তোমাৰ চৰণত কি আছে? তোমাৰ চৰণত ৰুণজুন ৰুণজুন নুপুৰ বাজি আছে। এই নুপুৰত কি বাজে? তোমাৰ ৰামকৃষ্ণ নাম বাজি থাকে। ভগৱন্ত কৃষ্ণৰ চৰণত পিন্ধি থকা নুপুৰত কি বাজি থাকে? ৰাম কৃষ্ণ হৰি আদি নামবিলাক বাজি থাকে তেওঁৰ নুপুৰত। সেইটো কাৰণে তেওঁ ৰত্নৰ নুপুৰ পৰিধান কৰি আছে। আৰু কি কৰিছে? যে তোমাক দৰ্শন পালে কায় বাক্য মন সকলো সন্তুষ্ট হৈ যায়। কিয় সন্তুষ্ট হৈ যায়? তুমি গোটেই তিনি লোককে মোহিত কৰি ৰাখিছা। স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোকে কেৱল তোমালৈকে চাই থাকে। তুমি সকলোকে মোহিত কৰি ৰাখিছা। বোলে তোমাৰ বেশটো কি? তোমাৰ বেশটো হ'ল মোহন। মোহন মানে কি? সকলোকে তুমি মোহিত কৰিব পাৰা। কুটি কামদেৱে ওচৰ নপাৱে। এজন কামদেৱক দেখিলে কামিনীসকলৰ তৎ নাইকিয়া হয়। হে ভগৱন্ত প্ৰভু, তুমি কোটি কামদেৱতকৈও সুন্দৰ। অথচ কি? অথচ তোমাক দেখা পালে কাৰো কামনা জাগ্ৰত নহয়। তোমাক দেখা পালে কি হয়? যিসকলৰ কামনা আছে সেই কামনা দূৰ হৈ যায়। তোমাৰ ৰূপটো কি? তোমাৰ ৰূপটো নিষ্কাম। তত্ত্বৰ ৰূপটো কথা আমাক কৈছে। হে মাধৱক পাইল যেন ধাতু আইল এ খুৰা কুংকা দেৱ যাকে অত্ৰাহি হৰি বুলি দুয়ো হাত তুলি অচৌভিতিৰ পৰা
কিমান ভাগ্য চাওক অকণমান কষ্ট পাইছিলে মন্দৰ পৰ্বতটো দাঙি আনি কেকুজেকুকে কষ্ট কৰিছিলে কিন্তু দেখা কাক পালে সমস্ত দুখ দূৰ কৰি দিয়াজনক দৰ্শন পাই গ'ল ভগৱন্ত বিষ্ণুক দৰ্শন পাই গ'ল তে বিষ্ণুৱে কি বুজাইছে বিষ্ণুৱে বুজাইছে মোক দেখা পাবলৈ অকণমান কষ্ট কৰিব লাগিব বিনা কষ্টত মোক দৰ্শন নহ'ব মোৰ স্পৰ্শ নহ'ব হে দেৱৰ বিভৎস হে দেখিয়া শিবৎস হে কৰিলা কষ্ট অনেক এ চকু ফুৰাই চাইলা হে তেখনে জীয়াইলা অমিতক দেৱ যতে ভগৱন্ত বিষ্ণুৰ কৃপাটো দেখুৱাইছে বহুত দেৱতা এই মন্দৰ পৰ্বতৰ চেপাত তাতে মৃত্যু হৈছিলে ভগৱন্ত প্ৰভু কি যোগেশ্বৰ যোগীসকলে তেওঁক তপস্যা কৰিহে সাধনা কৰিহে যোগী হ'ব পাৰে যিজনক ধ্যান তপস্যা উপাসনা আৰু চৰণ সেৱা কৰিলে চঞ্চল ৰত্নাকৰো বাল্মীকি হৈ যাব পাৰে হয়নে সেইজন যোগেশ্বৰ কৃষ্ণৰ দৰ্শন হোৱাৰ পাছত কি হ'ল তেওঁৰ দৃষ্টিত অমৃত আছে কি কৰিলে এই দুখ কষ্টত হাৰ মূৰ ভগা সকলৰ ফালে ভগৱন্ত প্ৰভুৱে অমৃত দৃষ্টিৰে চাই দিলে সকলো মৃতসকল আকৌ চৈতন্য হৈ গ'ল আগতকে সুস্থ সবল আৰু বলৱান হৈ গ'ল কিয় তোমালোকক মই মাৰিব লাগিব তাৰ পাছত আকৌ জীয়াব লাগিব এবাৰ মৰিলে আকৌ জিছে নে নাই হয়নে তত্ত্বটো কি আমিও নিজকে এবাৰ মাৰিব লাগিব যেতিয়ালৈকে নিজক এবাৰ মাৰি নলম তেতিয়ালৈকে আমি চৈতন্য হ'ব নোৱাৰিম চৈতন্য কৃষ্ণৰ ভাগ পাব নোৱাৰিম নিজক মৰাটো পাণদণ্ডৰে মৰা কথা কোৱা নাই কিহেৰে মাৰিব লাগিব ভকতিৰ সংস্কাৰেৰে মাৰিব লাগিব যে আজিৰ পৰা আনক ক্ৰোধ নকৰো আজিৰ পৰা কোনো কথা জেদ ভাৱ নেৰাখো হয়নে আজিৰ পৰা যি পাইছো তাকে লৈ সন্তুষ্ট হম হয়নে অসন্তুষ্ট স্বভাৱটো ত্যাগ কৰিবলৈ যত্নপৰ হম এইটো দ্বিতীয় জন্ম যিটো জন্মত ভোগ আছিলে লোভ আছিলে ক্ৰোধ আছিলে অহংকাৰ আছিলে এইটো জীৱনক আমি কি কৰিব লাগিব ত্যাগ কৰিব লাগিব এই লোভ মোহ কাম ক্ৰোধ অহংকাৰ দম্ভ দেহ ভাৱযুক্ত এই জীৱনটোক আমি ত্যাগ কৰিব লাগিব পাৰ্বতীয়ে দেহ ত্যাগ কৰিব পাৰিবা আমি পাৰিম জানো আমি এই দেহটো ইচ্ছা কৰি ত্যাগ কৰিব নোৱাৰো এই দেহটোক ৰাখিব লাগিব লগত কিন্তু দেহৰ লগত থকা যিবিলাক বেয়া বদগুণ যিবিলাক বেয়া স্বভাৱ আছিলে বেয়া আচৰণ আছিলে এই আচৰণবিলাকক আমি গুৰুৰ চৰণ সেৱা কৰি ভগৱন্তৰ চৰণ উপাসনা কৰি এই ভাগৱত শাস্ত্ৰ আৰু গীতা শাস্ত্ৰৰ উপদেশ আৰু আচাৰ্যৰূপী আজ্ঞা মানি আমি কি কৰিব লাগিব নিজৰ বেয়াবিলাকক বিনাশ কৰিব লাগিব কেনেকে বিনাশ হ'ব ঈশ্বৰৰ অমৃত দৃষ্টি পৰিব লাগিব যদি ভগৱন্ত প্ৰভুৰ জীৱৰ প্ৰতি অমৃত দৃষ্টি পৰে লোভটো নাইকিয়া হ'ব ক্ৰোধটো আঁতৰ হ'ব অহংকাৰ দূৰ হ'ব সহিষ্ণু হ'ব আৰু ক্ষমাশীল হ'ব এইবিলাক কাৰ গুণ এইবিলাক ভগৱন্ত প্ৰভুৰ গুণ গতিকে আমি কথাখিনি বাস্তৱ দৃষ্টিৰে বুজিব লাগিব এই বাস্তৱ ঈশ্বৰ তত্ত্বৰ জ্ঞানটো আমি কি কৰিব লাগিব ল'ব লাগিব আজিলৈকে ক্ৰোধত একো ভাল কাম সাধন হোৱা নাই যিমান সৎকৰ্ম সাধন হৈছে ক্ষমাৰ কাৰণে দয়াৰ কাৰণে কৰুণাৰ কাৰণে আৰু কৃপাৰ কাৰণে হৈছে ক্ৰোধ অহংকাৰ আৰু বলেৰে কাকো বশ কৰিব পৰা নাযায় কিন্তু প্ৰেমেৰে সকলোকে বশ কৰিব পৰা যায় হয়নে বাৰু সেইটো কাৰণে ভগৱান কৃষ্ণই কি বুলি কৈছে মই গোপীৰ প্ৰেম মূৰ্তি ৰামে কি বুলি কৈছে যে মই বান্দৰ আৰু ভালুক বিলাকৰ সত্য মূৰ্তি আত্মা পৰমাত্মা গতিকে ঈশ্বৰৰ নিৰ্গুণ মূৰ্তিটোক
আমাৰ মাজত যিবিলাক বেয়া গুণ আছে এই বেয়া গুণবিলাকক বিকাৰবিলাকক আমি আঁতৰ কৰিবৰ কাৰণে কি কৰিব লাগিব সংস্কাৰ ৰূপত আমি অনুশীলন কৰিবলৈ যত্ন কৰিব লাগিব হে যত দৈত্য মানে মৰি আছে প্ৰাণে এ সবেশে হিম ৰহিলা এ কৃষ্ণ প্ৰসাদত এ দেৱ গণজত এ দুনাই পূৰ্ব ত ভৈলা ও জীবা হাত ভৰি ভাঙি আছে পৰি এ সবে ভাল ভৈ লাভ পাছে এ কৃষ্ণৰ চৰণ এ সেৱে যিটো জন ও তাৰ কৈত আছে শাস্ত্ৰভাগে কি বুলি ক'লে এই দেৱতা আৰু অসুৰৰ হাত ভৰিবোৰ ভাগি চূৰ্ণাকৃত হৈ গৈছিলে ভগৱন্ত বিষ্ণু অমৃত দৃষ্টিয়ে চাই দিলে আগতকৈ বেছি ভালহে হ'ল হয়নে ভাগৱত শাস্ত্ৰই আমাক উপদেশ আকাৰে দিছে বোলে কি যিজনৰ বিশ্বাস ভগৱন্ত কৃষ্ণ যিজনৰ ভক্তি ভগৱন্ত কৃষ্ণৰ চৰণত ঐ সেইজনৰ মন্দ বা বেয়া কেতিয়াও হ'ব নোৱাৰে কাৰণ ভগৱান কৃষ্ণ নিজেই অমৃত অনন্তৰে হৰি বাম হাতে ধৰি মন্দৰ তুলি আনি আতি অপ্ৰবন্ধে গৰুৰ ৰসখন্ধে এ থৈলা দেৱ চক্ৰ পানী